বঙাইগাঁও বিধানসভাৰ উপনিৰ্বাচনত অসম গণ পৰিষদৰে প্ৰাৰ্থী হ'ব। দলে বঙাইগাঁৱৰ বাবে বাছনি কৰিব উপযুক্ত অগপৰ প্ৰাৰ্থী। লোকসভা নিৰ্বাচনৰ এটা দিনৰ পিছতেই বঙাইগাঁও বিধানসভাৰ সন্দৰ্ভত এনেদৰেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বৰ্তমানৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে। লগতে তেওঁ পুত্ৰই উপনিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ক'লে, মোৰ পুত্ৰৰ নিৰ্বাচন খেলাৰ বয়স হোৱা নাই। লগতে ফণীভূষণ চৌধুৰীয়ে কয়, বিধায়ক হৈ থকাৰ সময়ত বঙাইগাঁও বিধানসভাৰ ৰাইজক যেনেকৈ সেৱা কৰিছিল, সাংসদ হোৱাৰ পিছতো তেনেকৈয়ে তেওঁ সেৱা আগবঢ়াই যাব। অৰ্থাৎ ফণীভূষণ চৌধুৰীয়ে আজিৰ দিনটোত নিজৰ বিজয় এক প্ৰকাৰ সুনিশ্চিত বুলি আওফুকীয়াকৈ ঘোষণা কৰিছে, যাৰ কাৰণে বঙাইগাঁও বিধানসভা সমষ্টিত আগন্তুক দিনত উপনিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে বুলি তেওঁ সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে। বঙাইগাঁৱলৈ প্লেনিং মানে কি, বঙাইগাঁও মই এতিয়া আজিৰ দিনটোত মই বিধায়ক, নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱালৈকে মই বিধায়ক। গতিকে এইটো নিয়মমতে এসপ্তাহমান পিছত মই পৰ্দা কৰিব লাগিব। মই পৰ্দা কৰাৰ 6 মাহৰ ভিতৰত, মই পৰ্দা কৰাৰ পিছত 6 মাহৰ ভিতৰত বাই ইলেকশ্যন হ'ব। এতিয়া বাই ইলেকশ্যনত আমি আহিছোঁ অসম গণ পৰিষদ দিলে খেলিম। এতিয়া অসম গণ পৰিষদে খেলিলে আমাৰ এগৰাকী প্ৰাৰ্থী লাগিব। প্ৰাৰ্থীৰ ক্ষেত্ৰত দলীয় নেতৃত্বই নিশ্চয় বাছনি কৰিব। আৰু দলীয় আমাৰ প্ৰতিটো দলৰে নিয়ম আছে যে দলীয় নেতৃত্বই হাইকমাণ্ডে প্ৰাৰ্থী বাছনি কৰে। গতিকে আমাৰ বঙাইগাঁও ক্ষেত্ৰতো প্ৰাৰ্থী বাছনি কৰিব। পৰৱৰ্তী সময়তো অগপৰে থাকিব, অগপৰে থাকিব। এই কথাটো মই কৈছোঁ, পূৰ্বতে আজিও কৈছোঁ যে অগপৰে থাকিব আৰু অগপৰ প্ৰাৰ্থীগৰাকী আমাৰ দলীয় নেতৃত্বই তাৰমানে বাছনি কৰিব। আপোনাৰ ল'ৰা বা আপোনাৰ চাওক, মোৰ ল'ৰাৰ বয়স হোৱা নাই, তেওঁ নিৰ্বাচন কৰিব পৰা বয়স হোৱা নাই। আৰু মোৰ ল'ৰা যদিও তাৰমানে সংবাদ মাধ্যমত ওলাইছে, বিভিন্ন বাতৰি কাকতত ওলাইছে, কিন্তু মোৰ ল'ৰা এই বাই ইলেকশ্যন নকৰে।